নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে গোহাঁই কমল আলি কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? গোহাঁই কমল আলি কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নৰনাৰায়ণৰ। মনত ৰাখিব গোহাঁই কমল আলি কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ নৰনাৰায়ণৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত? তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ জৈন ধৰ্মৰ লগত। মনত ৰাখিব তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটিত আছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মণিপুৰ। মনত ৰাখিব উত্তৰ পূব ভাৰতৰ মণিপুৰ ৰাজ্যখনৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে অৰ্থাৎ নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দ কোনটো? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ডিমাপুৰ। বাকী যি তিনিখন আছে এই তিনিখন আমাৰ উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ৰাজধানী, কিন্তু ডিমাপুৰ ৰাজধানী নহয়। মনত ৰাখিব গতিকে ডিমাপুৰ অমিল হৈ যাব। নেক্সট কুৱেশ্যনটিত আছে লাই হাৰাওবা উৎসৱটি নিম্নলিখিত কোন জাতি গোষ্ঠীৰ সৈতে সম্পৰ্কিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মেইটেই। মনত ৰাখিব লাই হাৰাও উৎসৱ মেইটেই জাতিগোষ্ঠীৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দলক কমেও কিমানখন ৰাজ্যত স্বীকৃতি ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 4খন। মনত ৰাখিব ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও 4খন ৰাজ্যত স্বীকৃতি ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বাল গংগাধৰ তিলক। মনত ৰাখিব বাল গংগাধৰ তিলকে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমে এই কথাষাৰ কৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয়খন যুদ্ধ সংঘটিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1556 চনত। মনত ৰাখিব পানিপথৰ দ্বিতীয়খন যুদ্ধ 1556 চনত সংঘটিত হৈছিল আৰু এই যুদ্ধখন আকবৰ আৰু হিমুৰ মাজত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন কেতিয়া গৃহীত হৈছিল? বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন কেতিয়া গৃহীত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1967 চনত। মনত ৰাখিব বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন 1967 চনত গৃহীত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে উত্তৰ পূব ভাৰতৰ লগতে অসমক কোনটো ভূমিকম্প জোনত পৰে?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 5 নম্বৰ জোনত মনত ৰাখিব উত্তৰ পূব ভাৰতৰ লগতে অসম ভূমিকম্পৰ 5 নম্বৰ জোনত পৰে ইয়াৰ লগতে মনত ৰাখি থৈ দিব ভূমিকম্পৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষখনক 4টা জোনত ভাগ কৰিছে নেক্সট কোৱেশ্চনটিত আছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি জেনেভাত মনত ৰাখিব বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে মথনী উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি দৰং মনত ৰাখিব মথনী উৎসৱ দৰং জিলাত পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি শিলভদ্ৰ মনত ৰাখিব নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল শিলভদ্ৰ নেক্সট কোৱেশ্চনটিত আছে কোনখন যুদ্ধৰ ফলাফলে ভাৰতৰ ব্ৰিটিছ শাসনৰ পাতনি মেলাত সহায় কৰিছিল কোনখন যুদ্ধৰ ফলাফলে ভাৰতৰ ব্ৰিটিছ শাসনৰ পাতনি মেলাত সহায় কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ পলাচী যুদ্ধ মনত ৰাখিব পলাচী যুদ্ধৰ ফলাফলে ভাৰতৰ ব্ৰিটিছ শাসনৰ পাতনি মেলাত সহায় কৰিছিল নেক্সট কোৱেশ্চনটিত আছে ইমু চৰাই কোনখন দেশত পোৱা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ অষ্ট্ৰেলিয়াত মনত ৰাখিব ইমু চৰাই অষ্ট্ৰেলিয়াত পোৱা যায় নেক্সট কোৱেশ্চনটিত আছে মেনেৰিয়াম হিমাৰেখাই সংযোগ স্থাপন কৰা দেশ দুখনৰ নাম কি মেনেৰিয়াম হিমাৰেখাই সংযোগ স্থাপন কৰা দেশ দুখনৰ নাম কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ ফিনলেণ্ড আৰু ৰাছিয়া মনত ৰাখিব মেনেৰিয়াম হিমাৰেখাই সংযোগ স্থাপন কৰা দেশ দুখন হৈছে ফিনলেণ্ড আৰু ৰাছিয়া নেক্সট কোৱেশ্চনটিত আছে ইয়েলোষ্টন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত ইয়েলোষ্টন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ আমেৰিকা যুক্তৰাষ্ট্ৰত মনত ৰাখিব আমেৰিকা যুক্তৰাষ্ট্ৰত ইয়েলোষ্টন ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত